নমস্কাৰ আসাম টেকটক্সৰ দৰ্শকসকলক মই কিদাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 5 অক্টোবৰ আৰু আজি ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতচবৰ কাৰণে আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তো বন্ধু-বান্ধৱীসকল আহক আজি গুৰুত্বপূৰ্ণ খবৰকেইটা আৰম্ভ কৰো দৰ্শকসকলে এই মুহূৰ্তৰ খবৰটোতকৈ ডাঙৰ খবৰটো হৈছে ডিব্ৰুগড় চাবুৱাত চলন্ত ৰেলত অঘটন যাত্ৰীবাহী চলন্ত ৰেলত অগ্নিকাণ্ড হাওৰা অভিমুখী কামৰূপ এক্সপ্ৰেছত জুই ডিব্ৰুগড় চাবুৱাত যাত্ৰীবাহী ৰেলখনত লাগে জুই আৰু ডিব্ৰুগড় হাওৰা অভিমুখী কামৰূপ এক্সপ্ৰেছতে ঘটনা সংঘটিত হয় চাবুৱাৰ মৰিপট্টিত এটা ডবাৰ তলত হঠাৎ লাগিল জুই অগ্নি নিৰ্বাপক বাহিনী আহি নিৰ্বাপন কৰে জুই বিজেপি তেতিয়া হাহাকাৰ কিন্তু কিয় নীতিশ কুমাৰ হ'ব দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ সংগ ত্যাগ কৰিব নেকি নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী হোৱাটো দেশৰ সকলোৱে বিচাৰে বিৰোধী দলেও নীতিশ কুমাৰক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী হ'লে কংগ্ৰেছেও নীতিশৰ পক্ষ ল'ব বিহাৰ চৰকাৰৰ মন্ত্ৰীয়ে পুনৰ চিন্তাত পেলালে বিজেপিক নীতিশ কুমাৰ দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব বুলি দাবী জামা খানৰ বিহাৰ চৰকাৰৰ সংখ্যালঘু কল্যাণ মন্ত্ৰীয়ে কৰিলে ডাঙৰ মন্তব্য দেশৰ বিকাশৰ বাবে নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে দেশবাসীয়ে পুনৰ পাফ লুটি মাৰিব নেকি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এনডিএ ত্যাগ কৰি নীতিশ কুমাৰ পুনৰ যাব নেকি ইণ্ডি মিত্ৰজোঁটলৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত জেডিইউ মন্ত্ৰী জামা খানৰ মন্তব্যই সৃষ্টি কৰিছে এতিয়া চাঞ্চল্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈ অসমৰ টকা ঝাৰখণ্ডৰ নিৰ্বাচনৰ নামত খৰচ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় নেতা হ'বলৈ উঠি পৰি লাগিছে হিমন্ত বিশ্ব শৰ্মাই 22টা দিনত 2250 কোটি টকা ধাৰ লৈছে অসমৰ বিজেপি চৰকাৰে দৈনিক 100 কোটি টকা লৈ ধাৰ লৈছে ৰাজ্য চৰকাৰে 17 ছেপ্টেম্বৰত 500 কোটি ধাৰ লৈছে চৰকাৰে আৰু 24 ছেপ্টেম্বৰত ধাৰ লৈছে 250 কোটি টকা 1 অক্টোবৰত ধাৰ লৈছে 750 কোটি টকা আৰু 8 অক্টোবৰত ধাৰ ল'ব 750 কোটি টকা গুৱাহাটী উচ্চ ন্যায়ালয়ে সতৰ্ক কৰি দিছে চৰকাৰক ঠিকাদাৰক পাবলগীয়া ধন দিবলৈও সক্ষম নহয় বিজেপি চৰকাৰ মুছলমানসকল কাৰো গোলাম নহয় সংবিধানৰ ভিত্তিত বুকু ফিন্দাই জীয়াই থাকিব মুছলমানসকল পৃথিৱীত কোনেও বন্ধ কৰিব নোৱাৰে ইছলামৰ ধৰ্মীয় শিক্ষা কোনো ৰাজনৈতিক নেতাৰ সাহস নাই মাদ্ৰাছা বন্ধ কৰাৰ নিজৰ ৰীতি নীতি কেতিয়াও পাহৰি নাযায় অসমৰ মুছলমানে মুছলমানৰ অস্তিত্ব বিলীন কৰিব বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো ৰাজনৈতিক নেতাই ক্ষতি কৰিব নোৱাৰে ইছলাম ধৰ্মক সংখ্যালঘুক সেৱা প্ৰতিপন্ন কৰাৰ চেষ্টা নকৰিব ন্যায় বিচাৰি গৰজি উঠিলে বাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মহাযুদ্ধৰ মাজতে ইৰাণৰ ৰাজধানীত একগোট হ'ল লাখ লাখ মুছলমান তেহৰানৰ গ্ৰেণ্ড মছজিদত সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিয়ে আদায় কৰিলে জুম্মাৰ নামাজ হিজবুল্লাহ প্ৰধান নাছাৰ আল্লাহৰ আত্মাৰ শান্তিৰ বাবে মছজিদত একত্ৰিত ইৰাণৰ জনতা তেহৰানৰ গ্ৰেণ্ড মছজিদৰ পৰা ইৰাণৰ সৰ্বোচ্চ নেতাই দিলে হুংকাৰ প্ৰয়োজনত পুনৰ ইজৰাইলৰ ওপৰত কৰা হ'ব আক্ৰমণ মুছলমান দেশসমূহক একত্ৰিত হোৱাৰ আহ্বান জনালে খামেনিয়ে ইৰাণে উচিত প্ৰত্যুত্তৰ দিছে ইজৰাইলক ছৌদি আৰবে সহযোগ কৰক ইৰাণক আল্লাই দিয়া পথত আমি আগুৱাই যাম মন্তব্য খামেনিৰ দুৰ্গা পূজা সমিতিয়ে মানি চলিব লাগিব কেইবাটাও নিয়ম আৰক্ষীয়ে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা ৰাজপথ আবদ্ধ কৰি পূজাৰ আনন্দ উল্লাস কৰিব নোৱাৰিব দেৱী বিসৰ্জনৰ সময়ত খুৰা সেৱন কৰিব নোৱাৰিব পূজাস্থলীত সন্দেহজনক সামগ্ৰী দেখিলে খবৰ দিব লাগিব আৰক্ষীক দুৰ্গা পূজা সমিতিৰ বাবে আৰক্ষীৰ জৰুৰী নিৰ্দেশনা চৰকাৰী বাংলো এৰিলে অৰবিন্দ কেজৰিৱালে ক'ত থাকিব আম আদমিৰ সুপ্ৰিম গৰাকী
ইতিমধ্যে মুখ্যমন্ত্ৰীৰ চকী এৰি থৈ গৈছিল অৰবিন্দ কেজৰিৱালে এবাৰ দিল্লীৰ চৰকাৰী বাংলো এৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এতিয়াৰ পৰা তেওঁ লুটিয়েন্স দিল্লীৰ 5 নম্বৰ বাংলো ফিৰোজ শাহবাদৰ নতুন ঠিকনাত থিতাপি ল'ব দিল্লী বিধানসভাৰ নিৰ্বাচনত জয়লাভ কৰিহে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ উভতি আহিব বুলি কেজৰিৱালে মন্তব্য কৰে 10 টকীয়া টিকট কাটি জাহাজত উঠিল প্ৰাক্তন বিধায়ক বোকাখাতৰ ৰাজনীতিত নতুন ধুমুহা আঞ্চলিকতাবাদৰ ধ্বজ্জা উৰুৱাই আগন্তুক 2024 চনৰ নিৰ্বাচনত চুনামি আনিবলৈ সংকল্পবদ্ধ এজন প্ৰাক্তন বিধায়ক দুবাৰকৈ বোকাখাতৰ বিধায়কৰ গাদী দখল কৰা জিতেন গগৈয়ে শুকুৰবাৰে 10,000 মাচুল আদায় দি গ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সদস্য পদ এইবাৰ বতৰে ম্লান পেলাব নেকি দুৰ্গা পূজাৰ আনন্দ দুৰ্গা পূজালৈ মাজত মাত্ৰ 5 দিন বাকি আছে কিন্তু বিগত দুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ বৰষুণে সকলো ভক্তকে চিন্তিত কৰি তুলিছে অৱশ্যে দুৰ্গা পূজাৰ সময়ত বতৰে বিধি পথালি দিব পাৰে ভাৰত চৰকাৰ অসমীয়া ভাষাৰ স্বীকৃতি দিবলৈ কোন ভাৰতে আমাক কি দিছে আমি ভাৰতক বহুত দিছো মন্তব্য জুবিন গাৰ্গৰ অসমীয়া ভাষাক দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰাৰ সন্দৰ্ভত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া গুৱাহাটীৰ খ্ৰীষ্টান বস্তিত ইউএফচিৰ জিমৰ এটা নতুন শাখা মুকলি কৰিবলৈ আমন্ত্ৰণ কৰা হৈছিল জুবিন গাৰ্গক আৰু জিমটো মুকলি কৰাৰ অন্তত জুবিন গাৰ্গক সোধা হ'ল অসমীয়া ভাষাক দ্ৰৌপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ প্ৰসংগ প্ৰশ্নটো শুনিয়ে যেন হঠাৎ খং উঠিল জুবিন গাৰ্গৰ জুবিনে ক'লে ভাৰত চৰকাৰে অসমীয়া ভাষাৰ স্বীকৃতি দিবলৈ কোন জুবিনে আকৌ ক'লে মই ইমানবোৰ অসমীয়া গান গালো অসমীয়াতে গালো মোৰ গানৰ স্বীকৃতি কি ভাৰত চৰকাৰে দিব নেকি ভাৰতৰ এটাই দ্ৰৌপদী ভাষা সেইটো হ'ল সংস্কৃত আৰু ভাৰতৰ বাকী সকলো ভাষাৰ উৎপত্তিৰ মূল পালি আৰু প্ৰাকৃত ভাষা জুবিনে কয় ভাৰত চৰকাৰকে অসমে বহুত দিছে অসমে ভাৰতক গড় দিছে তেল দিছে আৰু জুবিন গাৰ্গ দিছে আনহাতে সদ্য মুক্তিপ্ৰাপ্ত চিকাৰ ছবিৰ সন্দৰ্ভতো জুবিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় চিকাৰখন মোৰ প্ৰডাকশ্যনৰ নহয় তেওঁলোকে কেনেকৈ কি কৰিছে মই নাজানো কিন্তু চিকাৰ চলি আছে জুবিনে কয় নতুনকৈ এখন মিউজিকেল ছবি বনাই আছো ছবিখনৰ নাম ৰৈ ৰৈ বিনালে ছবিখনত এটা চৰু নাই ঘোচাও নাই এইসকল চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ পূজাৰ পূৰ্বে ডাঙৰ অংকৰ বোনাছ ঘোষণা চৰকাৰৰ আৰু 2029 কোটি টকা অনুমোদন ৰেল কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ বিগত বৰ্ষৰ দৰে কৰ্মচাৰীসকলৰ বাবে এইবাৰো প্ৰডাক্টিভিটি লিংকত বোনাছ ঘোষণা কৰিলে কেন্দ্ৰীয় চৰকাৰে আৰু বৃহস্পতিবাৰে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনা 17.72 লাখ ৰেল কৰ্মীয়ে লাভ কৰিব এই বোনাছ ৰেল মন্ত্ৰালয়ৰ ঘোষণা অনুসৰি প্ৰডাক্টিভিটি লিংকত বোনাছ হিচাপে 78 দিনৰ বেতনৰ সমান বোনাছ পাব কৰ্মচাৰীসকলে সূত্ৰৰ খবৰ মুঠ 2019 কোটি টকা অনুমোদন কৰা হৈছে কৰ্মচাৰীসকলক বোনাছ দিয়াৰ বাবে আৰু প্ৰায় 12 লাখ ৰেল কৰ্মীয়ে লাভ কৰিব এই বোনাছ কণী খাই ভাল পোৱা সকলৰ বাবে ভয়ংকৰ খবৰ সাৱধান বজাৰত ওলাইছে নকল কণী খালে বেমাৰত ভুগিব পাৰে আপুনি কেনেকৈ চিনাক্ত কৰিব নকল কণী জনাইছো সবিশেষ ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে সজাগ কৰি দিয়ক শীতকালৰ আগমনৰ লগে লগে সমগ্ৰ দেশতে কণীৰ চাহিদা বৃদ্ধি পাবলৈ আৰম্ভ কৰে কণীয়ে শৰীৰক গৰম কৰি ৰাখে আৰু ইয়াত প্ৰটিন কেলছিয়াম আৰু ওমেগা 3 থাকে যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী এনে পৰিস্থিতিত শীতকাল আৰম্ভ হোৱাৰ লগে লগে কণীৰ চাহিদা বাঢ়ি যায় কণীৰ চাহিদাৰ বাবে বজাৰত নকল কণী বিক্ৰী কৰা হৈছে এই কণীবোৰে আপোনাৰ স্বাস্থ্যৰ বহু ক্ষতিকাৰক দেশৰ ভিতৰতে অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত কণীৰ উৎপাদন সৰ্বাধিক হোৱাৰ বিপৰীতে খোৱাৰ ক্ষেত্ৰত তেলেংগানা আগৰণুৱা এক প্ৰতিবেদন অনুসৰি কেৱল হায়দৰাবাদতে দৈনিক 75 লাখ কণীৰ চাহিদা আছে এনে পৰিস্থিতিত ইয়াত কণীৰ ব্যৱসায় 1 লাখ কোটি টকা অতিক্ৰম কৰিছে আপুনি কেনেকৈ প্ৰকৃত আৰু নকল কণী চিনাক্ত কৰিব পাৰে জানি লওক নকল কণী তৈয়াৰ কৰিবলৈ প্লাষ্টিক ব্যৱহাৰ কৰা হয় এনে পৰিস্থিতিত যদি কণীটো জুইৰ ওচৰত ৰাখিলে প্লাষ্টিকৰ জ্বলি থকা গোন্ধ ওলাব আৰু প্লাষ্টিকৰ বাবে জুই লাগিবও পাৰে এইদৰে প্ৰকৃত বা নকল কণীটো চিনাক্ত কৰিব পৰা যায় আনহাতে যদি আপুনি নকল কণীটো চিনাক্ত কৰিব বিচাৰে তেন্তে কণীটো লৈ জুকাৰি দিয়ক যদি তাৰ পৰা শব্দ আহিছে তেন্তে বুজিব যে কণীটো নকল কাৰণ প্ৰকৃত কণীটো জুকাৰিলে কোনো ধৰণৰ শব্দ নাথাকে
নকল কণী সেৱনে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে এনে পৰিস্থিতিত কণী কিনাৰ সময়ত প্ৰকৃত ভুৱা কণী চিনাক্ত কৰাটো নিশ্চিত কৰক নিউজ ডেস্ক ৰিপৰ্ট আসাম টেক টক্স